পানীর যে অসুবিধা হয়ে আছে, আমার এখানে বিদ্যুতের হেরি আছে, অসুবিধা হয়ে আছে, কিন্তু আমার ইয়াত পানী পোৱা নাই। আমি সকল জায়গাতে পানী পাই আছে, আমার ইয়াত পানী নাই, ভল্টেজ নাই, কোনো কিছু নাই। মানুহৰ ঘৰৰ পৰা পানী আনিব লাগে। আমাৰ কিমান দিনৰ পৰা অসুবিধা হৈছে? আজি 3 বছৰ হৈ গ'ল, 2022-ৰ পৰা। আগৰ পৰাতো আছেই, এতিয়াতো আশা কৰিছোঁ এইটো আহিছে যদি আমাৰ পানী পাম বুলি ভাবিছিলোঁ। মইতো এইটোৱে কৈছোঁ যে আমাৰ পানীৰ কাৰণে বহুত অসুবিধা হয়। আমি স্কুল ল'ৰা ছোৱালীবিলাকক পঠিয়াবলৈ দেৰি হৈ যায়, মানুহৰ ঘৰৰ পৰা পানী আনিব লাগে, পুখুৰীৰ পৰা পানী আনিব লাগে। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীক ৰাতিপুৱা স্কুল পঠাবলৈ ইমান দিগদাৰী হৈ যায়। মই চৰকাৰৰ ওচৰত এইটোৱে আবেদন কৰিছোঁ যে আমাৰ পানীটো সোনকালে দিয়ক, যাতে এই টেংকাৰটো সোনকালে হেৰি হৈ যায়, তেতিয়া আমি ঘৰে ঘৰে পানী পাব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীটো টাইমলি স্কুলত যাব পাৰে। এইটোৱে মই চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ।